নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে অৰ্থাৎ অহা 13 তাৰিখে অনুষ্ঠিত হ'বলগীয়া ইংলিছ এক্সামৰ বাবে তোমালোকৰ ইংলিছৰ কবিতাৰ 5টা খুব ইম্পৰ্টেণ্ট প্লাছ কমন পেৰাগ্ৰাফৰ বিষয়ে আলোচনা কৰিম। তোমালোকে যদি প্ৰিভিয়াছ আৰু পেপাৰবিলাক লক্ষ্য কৰিছা তেতিয়াহ'লে তাত তোমালোকে নিশ্চয় দেখিছা যে তোমালোকক যিকোনো এটা কবিতাৰ পেৰাগ্ৰাফ তুলি দিব আৰু তাত কেইটামান কুৱেশ্যনছ দিব তলত, সেই কুৱেশ্যনসমূহৰ এনসাৰ কৰিব দিব। তাত মাৰ্কছ থাকিব 4। সো আজিৰ এইটো ভিডিঅ'ৰ পৰা তোমালোকৰ কবিতাৰ পেৰাগ্ৰাফ কমন পৰি যাব। কুৱেশ্যন এনসাৰলৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ অহা 13 তাৰিখে অনুষ্ঠিত হ'বলগীয়া ইংলিছ এক্সামৰ বাবে মই ইংলিছৰ বহুতো কমন কুৱেশ্যন এনসাৰৰ ভিডিঅ' বনাইছোঁ আৰু লগতে এখন মডেল কুৱেশ্যনছ পেপাৰৰো ভিডিঅ' বনাইছোঁ। সো তোমালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'বোৰ চাই ল'বা। ডেছক্ৰিপশ্যন বক্সত সকলোবোৰ ভিডিঅ'ৰে তোমালোকে লিংক পাই যাবা বা কমেণ্ট বক্সতো পাই যাবা। ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে, অৰ্থাৎ প্ৰথম পেৰাগ্ৰাফটো দিয়া আছে। এণ্ড ফেট ডেট অল ফেমিলিয়াৰ এক মাই চাইল্ডহুডছ ফিয়াৰ But all I said was see you soon, Amma. Amma, all I did was smile and smile and smile. অৰ্থাৎ এইটো মাই মাদাৰ এট 66 কবিতাৰ এটা পেৰাগ্ৰাফ হয়। এইটো পেৰাগ্ৰাফটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটো ভালকৈ চাবা। ইয়াৰে কুৱেশ্যনসমূহ তলত দিয়া আছে। কুৱেশ্যনছ নম্বৰ 1ত দিয়া আছে হোৱাট ৱাজ দ্য চাইল্ডহুড ফিয়াৰ ডেট নাও ট্ৰাভেল দ্য পইণ্ট। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে সৰুকালত বা শৈশৱকালৰ কবিৰ কি ভয় আছিল যিয়ে এতিয়া কবিক অসুবিধাত পেলাইছিল। ইয়াৰে এনসাৰটো হৈছে The poet's childhood's fear is that she might lose her mother and never see her again. অৰ্থাৎ ইয়াতে কৈছে যে কবিৰ শৈশৱকালৰ ভয় হৈছে যে তাই তাৰ মাকক হেৰুৱাব পাৰে আৰু কেতিয়াও হয়তো দেখা নাপাব পাৰে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 2ত দিয়া আছে হোৱাট ডু দ্য পইটছ পাৰ্টিং ৱৰ্ডছ ছাজেষ্ট। ইয়াতে 2 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে কবিৰ বিভাজনৰ শব্দটোৱে কি পৰামৰ্শ দিয়ে। ইয়াৰে এনসাৰটো হৈছে দ্য পাৰ্টিং ৱৰ্ড চি ইউ চন আম্মা গিভছ এন এচুৰেঞ্চ টু দ্য অল্ড লেডি ডেট দে উইল মিট এগেইন। অৰ্থাৎ ইয়াতে কৈছে যে সোনকালে দেখা হ'ব। আম্মা শব্দবোৰে বুঢ়ীগৰাকীৰ আশ্বাস দিয়ে যে তেওঁলোকে পুনৰ লগ পাব। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে হোৱাই ডিড দ্য পইট স্মাইল এণ্ড স্মাইল। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে কবিয়ে কিয় হাঁহিছে আৰু হাঁহিছে। ইয়াৰে এনসাৰটো হৈছে দ্য পইট স্মাইল এণ্ড স্মাইল অভাৰকাম দ্য এক এণ্ড ফিয়াৰ ইনচাইড হাৰ হাৰ্ট। অৰ্থাৎ কবিগৰাকীয়ে তাৰ হৃদয়ৰ ভিতৰৰ বেদনা আৰু ভয় দূৰ কৰিবলৈ হাঁহিছে আৰু হাঁহিছে। সো এইটো পেৰাগ্ৰাফত এইকেইটাই কুৱেশ্যনছ আছিল। এতিয়া আহা নেক্সট পেৰাগ্ৰাফটোলৈ। অৰ্থাৎ ছেকেণ্ড পেৰাগ্ৰাফটোত দিয়া আছে ডিয়াৰ ফৰ অন এভৰি মৰো আৰ উই ৰিডিং এ ফ্লাৱাৰী বেণ্ড টু বাইণ্ড আছ টু দ্য আৰ্থ স্পাইট অফ ৰেছপণ্ডেঞ্চ অফ দ্য ইনহিউমেন ডাৰ্থ অফ নবেল নেচাৰ্ছ অফ দ্য গ্লোমি ডেইজ অফ অল দ্য আনহেল্থি এণ্ড ৱাৰ ডাৰ্কনেট ৱেজ মেড ফৰ আৱাৰ চাৰ্চিং য়েছ ইন স্পাইট অফ অল ছাম শ্বেপ অফ বিউটি মভছ এৱে দ্য পল ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিটছ। এই পেৰাগ্ৰাফটো তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাবা। ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ তলত দিয়া আছে। কুৱেশ্যনছ নম্বৰ 8টোত দিয়া আছে হোৱাট আৰ ডুইং এভৰি মৰ্ণিং। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে প্ৰতি ৰাতিপুৱা কি কৰি আছে। ইয়াৰে এনসাৰটো হৈছে এভৰি মৰ্ণিং উই আৰ ৰিডিং এ ফ্লাৱাৰী বেণ্ড টু বাইণ্ড আছ টু দ্য আৰ্থ। অৰ্থাৎ প্ৰত্যেক ৰাতিপুৱা আমি আমাক পৃথিৱীৰ সৈতে বান্ধি ৰাখিবলৈ এটা ফুলৰ বেণ্ডজ পুস্তকক দি আছোঁ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 2টোত দিয়া আছে হোৱাট বাইণ্ডছ আছ টু দ্য আৰ্থ। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে কিহে আমাক পৃথিৱীৰ সৈতে বান্ধি ৰাখে। ইয়াৰে এনসাৰটো হৈছে এ ফ্লাৱাৰী বেণ্ড বাইণ্ড আছ টু দ্য আৰ্থ। অৰ্থাৎ এটা ফুলৰ বেণ্ডে আমাক পৃথিৱীৰ সৈতে বান্ধি ৰাখে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে হোৱাট আৰ ইভিল থিংছ ডেট উই পেছেছ ইন আছ। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে আমি আমাৰ মাজেৰে কি কি বেয়া বস্তুবোৰ প্ৰবাহিত কৰোঁ। ইয়াৰে এনসাৰটো হৈছে দ্য ইভিল থিংছ ডেট উই পাছেছ উই আছ আৰ স্পাইট ৰেছপণ্ডেঞ্চ ইন হিউমেন ইভিল নেচাৰ এক্সেট্ৰা। অৰ্থাৎ আমি আমাৰ মাজেৰে প্ৰবাহিত কৰা বেয়া বস্তুবোৰ হৈছে বিদ্বেষ, হতাশা, অমানৱীয়, অশুভ প্ৰকৃতি ইত্যাদি। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 2টোত দিয়া আছে হোৱাট ৰিমভছ দ্য পল ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিট। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে কিহে আমাৰ অন্ধকাৰ আত্মাৰ পৰা পেল আঁতৰ কৰে। ইয়াৰে এনসাৰটো হৈছে ছাম শ্বেপ অফ বিউটি ৰিমভছ দ্য পল ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিট। অৰ্থাৎ সুন্দৰতাৰ কিছুমান আকাৰে আমাৰ অন্ধকাৰ আত্মাৰ পৰা পেল আঁতৰ কৰে। সো ছেকেণ্ড পেৰাগ্ৰাফত এইকেইটাই কুৱেশ্যনছ আছিল। এতিয়া 3rd নম্বৰ পেৰাগ্ৰাফটোলৈ, অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 3টোলৈ। এই পেৰাগ্ৰাফটো অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহি যোৱা হয়, সো এইটোও ভালকৈ চাবা। ইয়াতে দিয়া আছে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিং লাষ্ট ফ্ৰাইডে মৰ্ণিং আই চ মাই মাদাৰ বিচাইড মি ডজ অপেন মাউথ হাৰ ফেচ এছেন লাইক ডেট অফ এ কৰ্পছ। এইটো মাই মাদাৰ এট 66 কবিতাৰ পেৰাগ্ৰাফ হয় আৰু এই পেৰাগ্ৰাফটো বহুবাৰ এক্সামত ৰিপিট হৈছে, সো এইবাৰো অহাৰ বাবে খুবেই চান্স আছে। ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰসমূহ হৈছে কুৱেশ্যনছ নম্বৰ 1ত দিয়া আছে হুৱেৰ ৱাজ দ্য পইট ড্ৰাইভিং টু। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে কবিজনে কলৈ গৈ আছিল। ইয়াৰে এনসাৰ হৈছে দ্য পইট ৱাজ ড্ৰাইভিং টু কোচিং এয়াৰপৰ্ট। অৰ্থাৎ কবিজনে কোচিং এয়াৰপৰ্টলৈ গাড়ী চলাই গৈ আছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 2টোত দিয়া আছে হোৱাট ডিড শ্বি ন'টিছ ৱেন হাৰ মাদাৰ ছেট বিচাইড হাৰ। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে যেতিয়া তাইৰ মাক তাইৰ ওচৰত বহিছিল তেতিয়া তাই কি লক্ষ্য কৰিছিল।
ইয়াৰে এনচাৰটো হৈছে সি নটিছ দ্য মাদাৰ্ছ এছএন এণ্ড অলমষ্ট লাইফলেছ ফেচ ডিষ্টাৰ্বড উইথ পেইন, অৰ্থাৎ তাই তাৰ মাকৰ ছাই হৈ যোৱা আৰু প্ৰায় নিষ্প্ৰাণ মুখখন বিষত বিচলিত হোৱা লক্ষ্য কৰিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পেছেজ ডেট মিন শ্লিপ লাইটলি এণ্ড ডেড বডি। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে পাঠাংশৰ পৰা এনেকুৱা শব্দ বিচৰা যাৰ অৰ্থ হৈছে শ্লিপ লাইটলি আৰু ডেড বডি, অৰ্থাৎ ইয়াতে অৰ্থ দিয়া আছে আমাক শব্দবোৰ উলিয়াব দিছে পাঠৰ পৰা। ইয়াৰে এনচাৰটো হৈছে শ্লিপ লাইটলি ড'জ ডেড বডি এ কৰ্পছ, অৰ্থাৎ শ্লিপ লাইটলি মিনছ হৈছে ড'জ আৰু ডেড বডি মিনছ হৈছে কৰ্পছ। তাৰপিছত ইয়াতে 4 নম্বৰ কুৱেশ্যনছটো দিয়া আছে হোৱাই ৱাজ হাৰ মাদাৰ্ছ ফেচ লাইক ডেথ অফ এ কৰ্পছ। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে তাইৰ মাকৰ মুখখন মৃতদেহৰ দৰে কিয় আছিল। ইয়াৰে এনচাৰটো হৈছে হাৰ মাদাৰ্ছ ফেচ ৱাজ পেল ডিউল এণ্ড কমপ্লিটলি গ্ৰে লাইক আছ হুইচ মেড ইট লুক অফ এ কৰ্পছ, অৰ্থাৎ তাইৰ মাকৰ মুখখন হেতা নিস্তেজ আৰু ছাইৰ দৰে সম্পূৰ্ণ ধূসৰ আছিল, যাৰ ফলত ইয়াক এটা মৃতদেহ যেন লাগিছিল। চ' পেৰাগ্ৰাফ 3 এইখিনিয়ে কুৱেশ্যনছ আছিল। এতিয়া অহা পেৰাগ্ৰাফ 4লৈ। পেৰাগ্ৰাফ 4টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ আহিছা তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ HS ফাইনেল এক্সামৰ বাবে সকলো ছাবজেক্টৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন এনচাৰৰ ভিডিঅ' আমি এইটো চেনেলৰ যোগেদি আপলোড কৰি আছোঁ। আৰু লগতে আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলতো বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ দি আছোঁ। চ' তোমালোকে এইটো চেনেলক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা, যাতে আমি কিবা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনছ পাই যোৱা। আৰু লগতে তোমালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলতো জইন হৈ ল'বা। টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা, নাইবা হোৱাটছএপ আৰু টেলিগ্ৰামত গৈ চাৰ্চ কৰিবা ৰাহুল 10M বুলি, তাত তোমালোকে চেনেল পাই যাবা। ইয়াতে 4 নম্বৰ পেৰাগ্ৰাফত দিয়া আছে দ্য হাৰ্ট টু দ্য চিনাৰী উড নট বি মাই কমপ্লেইন ছ' মাছ এজ দ্য ট্ৰাষ্টিং শ্ৰ' অফ হোৱাট ইজ আনছেড। Herefore from the city we make our roadside stand and ask for some city money to fill in hand to try if it will not make our being expand and give us the life of the moving pictures promise that the party power in said to be a keeping from us. So এই পেৰাগ্ৰাফটো খুব ইম্পৰ্টেণ্ট হয়, গতিকে এইটো ভালকৈ চাবা। ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ অলপ দিয়া আছে। কুৱেশ্যনছ নম্বৰ 1ত দিয়া আছে হোৱাট ইজ নট দ্য কমপ্লেইণ্ট অফ দ্য পইট। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে কবিৰ কি অভিযোগ নহয়। ইয়াৰে এনচাৰটো হৈছে It is not to complain of the poet that the artless painting of the roadside stand mored landscape, অৰ্থাৎ এইটো কবিৰ অভিযোগ নহয় যে ৰাস্তাৰ কাষৰ মাটিহীন চিত্ৰকলাটো মৰেড লেণ্ডস্কেপত থিয় হৈ আছে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 2ত দিয়া আছে হোৱাট ইজ দ্য ৰিয়েল ৱৰ্ল্ড অফ দ্য পইট। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে কবিৰ প্ৰকৃত চিন্তা কি। ইয়াৰে এনচাৰটো হৈছে দ্য ৰিয়েল ৱৰ্ল্ড অফ দ্য পইট ইজ দ্য এণ্ডলেছ থ্ৰ' অফ দ্য ৰুৰেল পুৰ হুইচ হেজ নট বিন ছেইড, অৰ্থাৎ কবিৰ প্ৰকৃত চিন্তা হৈছে গ্ৰাম্য দৰিদ্ৰসকলৰ অন্তহীন দুখ যিটো কোৱা হোৱা নাই। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে হোৱাই ডু দ্য পিপল হু আৰ ৰানিং দ্য ৰোড ছাইড ষ্টেণ্ডছ আস্ক ফৰ ছাম চিটি মানি। ইয়াতে 1 মাৰ্কছ থাকিব। আৰু এই কুৱেশ্যনছটো কেতিয়াবা তোমালোকক 2 মাৰ্কছতো সুধি দিয়ে ডাইৰেক্ট কুৱেশ্যনত। ইয়াতে কৈছে যে ৰাস্তাৰ কাষত গাড়ী চলাই থকা লোকসকলে কিয় চহৰৰ কিছু টকা বিচাৰে। ইয়াৰে এনচাৰটো হৈছে দ্য পিপল হু আৰ ৰানিং দ্য ৰোড ছাইড ষ্টেণ্ড আস্ক ফৰ ছাম চিটি মানি টু ফিল দ্য মানি ইন হেণ্ড ছ' ডেট দে উইল বি ৰিচ লাইক দ্য চিটি পিপল, অৰ্থাৎ ৰাস্তাৰ কাষত গাড়ী চলাই থকা বা দৌৰি থকা লোকসকলে হাতত টকাখিনি অনুভৱ কৰিবলৈ চহৰৰ কিছু টকা বিচাৰে, যাতে তেওঁলোক চহৰৰ মানুহৰ দৰে উপস্থিত হয়। তাৰপিছত ইয়াতে 4 নম্বৰ কুৱেশ্যনত দিয়া আছে হোৱাট ইজ দ্য পাৰ্টি ইন পাৱাৰ ডুইং ফৰ দ্য ৰুৰেল পুৰ। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে ক্ষমতাত থকা দলটোৱে গ্ৰাম্য দৰিদ্ৰসকলৰ বাবে কি কৰি আছে। ইয়াৰে এনচাৰটো হৈছে দ্য পাৰ্টি ইন পাৱাৰ ডু নট কিপ দ্য প্ৰমিছেছ গিভেন টু দ্য ৰুৰেল পুৰ দে অলছ' নট টেক কেয়াৰ অফ দেম, অৰ্থাৎ ক্ষমতাত থকা দলটোৱে গ্ৰাম্য দৰিদ্ৰ লোকসকলক দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ নকৰে, তেওঁলোকেও তেওঁলোকৰ যত্ন নলয়। চ' 4 নম্বৰ পেৰাগ্ৰাফৰ এইখিনিয়ে কুৱেশ্যনছ আছিল। এতিয়া 5 নম্বৰ পেৰাগ্ৰাফলৈ। ইয়াত মই বেছি পেৰাগ্ৰাফ দিয়া নাই যিহেতু তোমালোকৰ সময় একেবাৰে কম আছে আৰু দুটামানে পেৰাগ্ৰাফ বাকী আছে, আৰু ইয়াৰ পৰা তোমালোকৰ এটা পেৰাগ্ৰাফ এক্সামত কমন পৰি যাব। 5 নম্বৰ পেৰাগ্ৰাফটো দিয়া আছে এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ ইটছ লাভ লাইন্স ইনক্ৰিজেছ ইট উইল নেভাৰ পাছ ইন টু দ্য নাথিংনেছ বাট উইল কিপ এ বাৱাৰ কুৱাইট ফৰ আছ এণ্ড এ শ্লিপ ফুল অফ চুইট ড্ৰিমছ এণ্ড হেল্থ এণ্ড কুৱাইট ব্ৰিথিং। কুৱেশ্যনবোৰ অকণমান মই ফাষ্টলি বুজাই আছোঁ যিহেতু তোমালোকৰ এক্সামৰ বাবে আৰু বেছি সময় নাই, সেইবাবে মই ভিডিঅ'টো যিমান পাৰোঁ ছুটি কৰাৰ বাবে ট্ৰাই কৰি আছোঁ। চ' এই পেৰাগ্ৰাফটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, গতিকে এইটোও ভালকৈ চাবা। ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ হৈছে নম্বৰ এ হু ইজ দ্য পইণ্ট অফ দিছ লাইন্স এণ্ড হোৱাট ইজ দ্য টাইটেল অফ দ্য পয়েম। ইয়াতে 1 মাৰ্কছ থাকিব। ইয়াতে কৈছে যে এই শাৰীবোৰৰ কবি কোন আৰু কবিতাটোৰ শিৰোনাম কি, অৰ্থাৎ কবিতাটোৰ টাইটেল কি। ইয়াৰ এনচাৰ হৈছে জন কিটছ ইজ দ্য পইট কোৱাটেড লাইন্স এ থিং অফ বিউটি ইজ দ্য টাইটেল অফ দ্য পয়েম, অৰ্থাৎ জন কিটছ হৈছে উদ্ধৃত শাৰীবোৰৰ কবি, এ থিং অফ বিউটি হৈছে কবিতাটোৰ শিৰোনাম বা কবিতাটোৰ টাইটেল। তাৰপিছত ইয়াতে 2 নম্বৰ কুৱেশ্যনত দিয়া আছে হোৱাট ইজ এ বাৱাৰ। ইয়াতে 1 মাৰ্কছ থাকিব। বাৱাৰ কি।
ইয়াৰ এনসাৰ হৈছে এ বাৱাৰ ইজ এ সেডি এণ্ড প্লিজেন্ট প্লেস আন্ডাৰ ট্ৰিজ অৰ্থাৎ বাৱাৰ হৈছে গছৰ তলত এক ছায়াময় আৰু মনোৰম ঠাই তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ চিটোত দিয়া আছে হোৱাট কাইণ্ড অফ স্লিপ ইজ ডাজ এ বাৱাৰ প্ৰভাইড ইয়াতে 1 মাৰ্কছ থাকিব অৰ্থাৎ এটা বাৱাৰে কেনে ধৰণৰ টোপনি প্ৰদান কৰে ইয়াৰ এনসাৰটো হৈছে এ বাৱাৰ প্ৰভাইড আজ এ সাউণ্ড স্লিপ ফুল অফ সুইট ড্ৰিমছ এণ্ড পিচফুল ব্ৰিথিং অৰ্থাৎ এটা বাৱাৰে আমাক মিঠা সপোন আৰু শান্তিপূৰ্ণ উশাহ নিশাহৰে ভৰা এক সুন্দৰ টোপনি প্ৰদান কৰে তাৰপিছত ইয়াতে ডি নম্বৰ কুৱেশ্যনছটো দিয়া আছে হোৱাই ইজ এ থিং অফ বিউটি এ জয় ফৰ এভাৰ ইয়াতে 2 মাৰ্কছ থাকিব আৰু এই কুৱেশ্যনছটো কেতিয়াবা ডাইৰেক্ট কুৱেশ্যনতো সুধি দিয়ে 2 মাৰ্কছৰ বহুবাৰ ৰিপিট হৈছে এই কুৱেশ্যনছটো ইয়াতে কৈছে যে সৌন্দৰ্যৰ বস্তু এটা চিৰদিনৰ বাবে কিয় আনন্দদায়ক ইয়াৰে এনসাৰটো হৈছে এ থিং অফ বিউটি ইজ জয় ফৰ এভাৰ বিকজ ইট ইজ কনষ্টেণ্ট চ'ৰ্চ অফ জয় এণ্ড প্লিজাৰ এণ্ড ইটছ লাভ লাইন্স গছ অন ইনক্ৰিজিং এভৰি মমেণ্ট অৰ্থাৎ সৌন্দৰ্যৰ বস্তু এটা হৈছে চিৰদিনৰ বাবে আনন্দদায়ক কিয়নো ই নিৰন্তৰ আনন্দ আৰু আনন্দৰ উৎস আৰু ই সুন্দৰতা প্ৰতিটো মুহূৰ্তত বৃদ্ধি হৈ থাকে সো ইয়াতে মই দুটা পেৰাগ্ৰাফ তোমালোকক এক্সট্ৰাকৈ দি থৈ দিছোঁ যদি তোমালোকৰ সময় আছে এই দুটাও চাবা কাৰণ এই দুটা পেৰাগ্ৰাফো ইম্পৰ্টেণ্ট হয় এই দুটা পেৰাগ্ৰাফ মই পঢ়ি নিদিওঁ স্ক্ৰীনত শ্ব' হৈ থাকিব তোমালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি ল'বা আৰু ইয়াতে মই যিমানবিলাক পেৰাগ্ৰাফ আলোচনা কৰিছোঁ ইয়াৰ পৰা এক্সামত তোমালোকৰ এটা পেৰাগ্ৰাফ নিশ্চয় কমন পৰিব সো তোমালোকে পাৰিলে বাকি দুটা পেৰাগ্ৰাফো চাবা 6 নম্বৰ পেৰাগ্ৰাফ আৰু 7 নম্বৰ পেৰাগ্ৰাফ কিন্তু প্ৰথমতে যি মই 5টা পেৰাগ্ৰাফ আলোচনা কৰিছোঁ এইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যেহেতু তোমালোকৰ বাবে ইমান কষ্ট কৰি আমি ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ সো তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ আহিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা যাতে আমি কিবা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনছ পাই যোৱা সো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল তেতিয়ালৈকে থেংক ইউ সো মাচ জয় অসম বন্দে মাতৰম